हेलो फ्रेंड्स मोर आनेटी व्लगले आपनलोक सकलोके स्वागतम जनाइছো जोआ व्लगটো जुइসকলে চাইছে গম পাইছে আমাৰ পোষ্টিং আহিছে তাকে আজি দিনটো মানে আমাৰ বস্তুবিলাক পঠাই দিলো দিল্লীৰ ঘৰখন পুৰা পঠাই দিলো পেকিং কৰি তাকে আপোনালোকক দেখাও কি কৰিলো কেনেকে দিনটো কটালো আৰু বস্তু যোৱাৰ পিছত আমি কেনেকে আছো এয়া ৰাতিপুৱাই মই ৰাতিপুৱা ভাত হোৱা কৰি এই লৰা দুটাক খুৱাই লৈছো কাৰণ পাকঘৰৰ যিখিনি বস্তু আছিল ইউজ হৈ থকা এখিনি উলিয়াই দিব লাগিব ন তাকে ভাত বনাই খুৱালো আৰু ইয়া পেকিং কৰা মানুহবিলাক আহি পালে তেওঁলোককো চাহ দিলো চাহ দি পেলাই হাজবেণ্ড আৰু মই ভাত খাই ললো আৰু ইয়া ভাত খাই লৈ এইখিনি যে দেখাই দিছো এইখিনি মই খোৱা বস্তু কিবা হালৱা আৰু ফ্ৰাইড ৰাইচ বনাই থৈ দিছো আৰু খোৱা পানী আছে বাৰু বেলেগতো তাকে বনাই থৈ দি বাকি আৰু এই দুটা আমি লৈ যাম বাকি আৰু যিমান বাচন আছে গটাই ধুই পেলাই ৰেডি কৰি দিছো তেওঁলোকে পেকিং কৰিব যে অকমান পানীটো যাব দিছো আৰু ইয়া প্ৰায় মই পাকঘৰৰ কাম শেষ হোৱালৈকে বহুতখিনি পেকিং হৈয়ে গ'ল দেখিছেনে ইয়া পেকিং কৰি আছে আৰু হাজবেণ্ডো চাই দি আছে কেনেকৈ কি কৰিব লাগে তেওঁলোকক অকলে উলিয়াই দিলে মানে বস্তুবিলাক অলপ হাৰ্ডলি মানে পেকিং কৰে যে মানে ভাঙি যাব পাৰে এইকাৰণে চাই থকাটো বেছি ভাল আৰু ইয়া দেখিছেনে বহুতখিনি বস্তু হয় যদিও কম থকা যেন লাগে তথাপিতো বহু পেকিং কৰাৰ পিছতে গম পোৱা যায় কিমানখিনি বস্তু হয় আৰু প্ৰত্যেকবাৰে নতুন জেগা এটা যোৱাৰ পিছত মানে আমাৰ বস্তু আৰু কেইটামান পেকিং বাঢ়ি যায় এনেকুৱা হয় ন কিবা এটা দেখিলে কিনিব ইচ্ছা যায় বা প্ৰয়োজন নহয় জেগা চেঞ্জ হয় যিহেতু দিল্লীত বেছিকৈ আমাৰ বহুত বস্তু বাঢ়ি গৈছে কাৰণ ইয়াত গৰমৰ কাৰণেও কুলাৰ এচি কিনিব লগা হৈছে বা ঠাণ্ডাটো ৰুম হিটাৰ কিনিব লগা হৈছে এনেকুৱা ধৰণৰ বহুত কিবা বস্তু আৰু প্ৰায় 1.5 ঘণ্টামান পেকিং কৰাৰ পিছত তেওঁলোকে এটাকৈ বস্তু লৈ যাব ওলাইছে তেওঁলোকে 10টা বজাত আহিছিলে আৰু এই 11:30 মানত তেওঁলোকে মানে বস্তুবিলাক তললৈ লৈ যাই আছে আৰু এতিয়া আকৌ মই ফ্ৰী হৈ গলো মানে সম্পূৰ্ণ মানে পেকিং হৈ গ'ল আৰু এইকাৰণে এতিয়া বহিছো অকমান আৰু তাকে চাইছো কত কি বস্তুবিলাক সব ঠিকমতে আছে নে কিবা ৰৈ গ'ল নেকি আৰু ইয়া দেখিলেনে সকলো কামকে সন্মান কৰিব লাগে সৰু ডাঙৰ বুলি কথা নাই যেটো তেওঁলোকলে কৰিব পাৰে আমি কৰিব নোৱাৰো এয়া দেখিলেনে আমি যোনটো বস্তু হাজবেণ্ড আৰু মই দুটাই মিলিও লৈ যাব কাৰণে এই ট্ৰাংকটো দিগদাৰ হয় তেওঁ পিঠিত লৈ পেলাই 3rd ফ্ল'ৰৰ পৰা তললৈকে লৈ গৈছে যাওকচোন আৰু সেইকাৰণে কামৰ সৰু ডাঙৰ বুলি নাই তেওঁলোকে যেটো কাম কৰিব পাৰে সেইটো কাম আমি নোৱাৰো আমাৰ চকু ডাঙৰ আৰু আমি কৰা কামটো তেওঁলোকে নোৱাৰে মানে সকলোৰে নিজৰ কামটোৱে নিজৰ মতে ডাঙৰ হয়নে আৰু তেনেকৈ সকলোকে সন্মান কৰিব লাগে সকলো কামকে মই হেনেকে ভাবো আৰু আপোনালোকে কি ভাবে জনাবচোন আৰু ইয়া ৰুম পুৰা খালী হৈ গ'ল আৰু লৰাটো বহুত আমনি কৰি আছিল তাকে লৈ মই ভিডিও বনাই আছো আৰু এই লৰাটো ক'ত কি পাইছে যি পাইছে তাকে উলিয়াই লৈ তাৰ মানে কি কৰিব আৰু এইবিলাক আৰু ৰুম এতিয়া একেবাৰে লেতেৰা হৈ আছে গটেই এতিয়া হাৰি মুছি থৈ যাব লাগিব যেহেতু আমাৰো দায়িত্ব থাকে আমি সদায় ইউজ কৰি থকা ৰুমটো ভালকে থৈ যাব মানে আমাৰো দায়িত্ব আৰু প্ৰত্যেকবাৰে মই থৈয়ে যাওঁ কোৱাটাৰে হওক বা ভাড়া ৰুমে হওক আৰু ইয়া তলত গৈ পেলাই স্কুটি আৰু লৰাৰ চাইকেলখন আছিল তাকে পেকিং কৰি আছে বাকি বাৰু লৈ যোৱা হ'লগৈ আৰু পেকিং কৰি হোৱাৰ পিছতে তেওঁলোকে গাড়ী মাতি দিম বুলি কৈছে আৰু এয়া গাড়ী আহি পালে মিনি ট্ৰাক ইয়াৰ পৰা সৰু গাড়ী লৈ যাব আৰু কৰবাত মাল আছে যেহেতু ইহঁতে কম বস্তুটো লৈ নাযায় ন বহুত কি ঘৰৰ মানুহ বস্তু লৈ যায় আৰু ডাঙৰ ট্ৰাকত লৈ যায় ইয়াৰ পৰা সৰু গাড়ীত লৈ যায় এনেকৈ ডাঙৰ ট্ৰাকত ভৰাব অলৰেডি মই যেতিয়া ভিডিও ৰেকৰ্ডিং কৰিছো তাৰে আগদিনাখনে মানে যোৱাকালিয়ে ওলাই যোৱা বুলি কৈছে গাড়ী আৰু 3 দিনত পাব বুলি কৈছে আৰু ইয়া দেখিলেনে এখন গাড়ী পুৰা ফুলে হৈ গৈছে আৰু বহুতে হৈ যায় পেকিং খুচৰা যদিও আমি বাকচতে বহুতখিনি বস্তু ভৰাইছো তথাপিতো আৰু এতিয়া সম্পূৰ্ণ বস্তু গলকে আৰু সম্পূৰ্ণ ৰুম সাফা কৰি হাৰা মুছা সকলো কৰি পেলাই মই ভালকৈ গা ধুই আহিছো ৰাতিপুৱা এবাৰ গা ধুইছিলো যদিও ভাত বনাবৰ কাৰণে মানে ভালকৈ আৰু লেতেৰা লাগে ন এইবিলাক কাম কৰিলে সো এতিয়া একেবাৰে ৰুমটো জাৰ দি পেলাই ধুনীয়াকৈ গা মূৰ ধুই আহিছো আৰু এতিয়া অকমান ৰেষ্ট কৰিম বুলি ভাবিছো আৰু
আৰু ৰুম পুৰা খালী হৈ গৈছে দেখিছেনে। আৰু এইকেইটাই বস্তু আছে, এইকেইটা আমি লগত লৈ যাব লাগিব কাৰণ আৰু এইখিনি বস্তু লাগিবই আমাৰ হাতত, কাৰণ কিবা কাৰণত যদি বস্তু গৈ পোৱা দেৰি হৈ যায় তেতিয়াহ'লে আকৌ দিগদাৰ হৈ যাব ন। তো একেবাৰে প্ৰয়োজনীয় বস্তুখিনি লৈ লৈছোঁ। আৰু ইয়াত দেখিলে তলত বিচনা পাৰি লৈছোঁ। এতিয়াতো আৰু গাদি চাদি নাই, খালি দুখন দৰি থোচা বুলিও ক'ব পাৰে, অনলাইন যিটো দৰি থাকে সেই দুখন, আৰু বিচনাখনৰ পাৰি এনেকৈ আঁঠুৱাও আছে ৰাতিলৈকে। আৰু এয়া আবেলি আমি শুই উঠাৰ পিছত এওঁৰ বন্ধু আহিছিলে আৰু মোৰো বান্ধৱী হয় তেওঁৰ ৱাইফ, আৰু আমি আগৰে চিনাকি আৰু দেলহিতো লগ পালোঁ তেওঁলোকক। চ' তেওঁলোকে খবৰ ল'ব আহিছিলে আৰু আমি অহাকালি ভাত খাবৰ কাৰণে কৈ গৈছে যাওঁতে, চাওঁ বাৰু কি কৰোঁ। আৰু তেওঁলোকক পঠিয়াই এতিয়া আকৌ ৰুমৰ ফালে। তাৰপিছত আকৌ মই অকণমান আপোনালোকৰ কাৰণে ভিডিঅ' এডিটিং কৰিব আছিলে, যিহেতু এইকেইদিন বহুত ব্যস্ত হৈ আছিলোঁ। চ' আজি অকণমান ফ্ৰী হৈছে, তাকে ভিডিঅ' কামবিলাক কৰি লৈ সন্ধিয়া ইয়াত 7:30মান বাজিছে আৰু আমি এতিয়া ওলাইছোঁ কিবা খানা বিচাৰি। এতিয়া গধূলি বাৰু হালৱা আৰু মই ফ্ৰাইড ৰাইচ বনাই থৈ দিছিলোঁ যে এইবিলাক খালোঁ, আৰু তৰমুজ তিয়ঁহ এনেকৈ আছিলে। চ' এইবিলাক খালোঁ, খাই এতিয়া অকণমান বাহিৰতো বোলো ফুৰি আহোঁ, লাষ্ট দিনটো অকণমান আশে পাশে জেগাখিনি ফুৰি লওঁ, তাৰপিছত আৰু কিবা অলপমান খায়ো আহিম। ইয়াত কিন্তু ওচৰে পাঁজৰে ইমান ভাল ৰেষ্টুৰেণ্ট পোৱা নাযায়, ক'লে চাগে বিশ্বাস নহ'ব। দেলহি হয় যদিও এইখিনি জেগা গাঁও, যিহেতু এয়াৰপৰ্টৰ সন্মুখত, এয়াৰপৰ্ট মেইন টাউনত নাথাকে, চিটিৰ পৰা বহুত দূৰত মানে থাকে। চ' তাতে সকলো সুবিধা কিছুমান জেগাত থাকে, কিছুমান জেগাত নাথাকেও। আৰু এইখনো এখন গাঁৱেই আছিলে, অকণমান চকৰ ফালে যাই আছোঁ, যিহেতু এইটো ফুটবল চক বুলি কোৱা হয়। ইয়াতে মানে বতৰ বিজ্ঞানী কেন্দ্ৰ এটা আছে ফুটবলৰ আকাৰত, তো সেইকাৰণে ফুটবল চক বুলি কোৱা হয়। ইয়াতে বাছ ষ্টেণ্ড হয় বহুত ডাঙৰ, ইয়াত গাড়ী পায়ে, মানে আমাৰ কাষৰ এইটো ডাঙৰ চক হয় আৰু ফুটবল চক। আৰু এয়া দেখিছেনে হোটেল আছে বাৰু ইয়াতে, কি পাওঁ কি নাপাওঁ চাওঁ বাৰু, যি পাওঁ তাকে খাব লাগিব, উপায় নাই আৰু। ইয়াতে ষ্টিক ফুডো বহুত পোৱা যায়, কিন্তু আমি এতিয়াতো ৰাতিৰ আহাৰ যিহেতু এইটোৱেই খাম, তো ষ্টিক ফুড খাব ইচ্ছা নগ'ল আৰু থালি টাইপ কিবা বিচাৰি আহিছোঁ। আৰু এই দেখিছেনে বহুত ডাঙৰ হয় চকটো। আৰু এয়া ৰৈ আছোঁ, মানে ভিতৰত অকণমান সৰু সুৰা ৰেষ্টুৰেণ্ট এখন পালোঁ, ধাবা টাইপৰ। ভিতৰত এনেকৈ সৰু সুৰাকৈ আছে, আৰু বাহিৰতো বহিব পাৰে, বাহিৰত বহিব ভাল নালাগিলে চ' ভিতৰতে বহিলোঁ। আৰু ইয়াত থালি নৰ্মেল থালি অৰ্ডাৰ কৰিলোঁ, আৰু পনীৰ মটৰ পনীৰ অৰ্ডাৰ দিছিলোঁ, সেইটো মছলা মটৰ পনীৰ। তো এইটো দেখুওৱা নহ'লগৈ, আৰু এনেকুৱা নৰ্মেল থালি আছিলে। আৰু ইয়াতে নন ভেজ নাপায় দেই, সকলো হোটেলতে নন ভেজ নাপায়, নন ভেজ খোৱাবিলাকতো বেলেগকৈ থৈ দিয়া হয়। ইয়াতে যিহেতু 90% মানুহে ভেজে খায়, চ' আৰু খালেও মানে কণীটোহে খায়, বাকী আৰু এইবিলাক মাছ মাংস নাখায়ে। আৰু এয়া ফুটবল চকটো আপোনালোকক দেখাই দিছোঁ, এবাৰ দেখিছেনে, ইমান ৰাতিও ইমান মানুহ ভিৰ হৈ আছে, বা গাড়ী যান বাহনৰ হেৰি কৰি থোৱা আছে। আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'লগৈ, আৰু এতিয়া ঘৰমুৱা হৈছোঁ, মানে ৰুমত গৈ আছোঁ। আৰু এতিয়া ৰাতি 9টামান বাজিছে। আজি ৰাতিটো পুৱাই আমি অহাকালিলৈকে ইয়াৰ পৰা ওলাই যাম, মানে দেলহিৰ লাষ্টটো দিন আজি, অহাকালিলৈ গুচি যাম। আৰু আজি ৰাতিটো থকাটোহে অকণমান চিন্তা হৈছে, কাৰণ ল'ৰা দুটাক এনেকৈ থ'বৰ কাৰণে ভালো নালাগে, কিন্তু উপায় নাই আৰু। ওচৰত এনেকৈ ভাল চিনাকি মানুহ নাই, নহ'লে এনেকৈ হেল্প ল'ব পাৰি, ইয়াতে নাই। আৰু ওচৰত এনেকুৱা হোটেলো নাই বাৰু থাকিব লগা, আৰু এদিন এনেকৈ থাকিম, তাৰপিছত আৰু ঘৰ আহি পালোঁগৈ। আহি আপোনালোকক বোলো এটা বস্তু দেখাওঁ, দেলহিত ইমানেই গৰম দেখিছেনে, এয়া মানুহ ছাতৰ ওপৰত শুব লগা হৈছে, আৰু ইমান মহ, আমি ৰুমৰ ভিতৰতে আঁঠুৱা নতৰাকৈ থাকিব নোৱাৰোঁ। তেওঁলোকে যে কেনেকৈ এনেকৈ শুই থাকে ছাতৰ ওপৰত, বহুতেই শুৱে বাৰু। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, এনেকুৱা পালে জনাব, আৰু অহাকালিলৈকে আৰু এটা ভ্লগৰ সৈতে লগ পাম, বাই।